কৰা কেতিয়াও নাই কৰা তাই কিমান নিষ্ঠুৰকে সি মাৰি পেলালে স্বাগতম জনাইছো বৰুৱাদাৰ চেনেললৈ আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে কালিৰ ভিডিঅ'ত আপোনালোকৰ বহুত মৰম বহুত ভাল পোৱা দিলে আপোনালোকে কমেন্ট বিলাকো পঢ়ি বহুত ভাল লাগিলে তাৰ কাৰণে আপোনালোকক একদম আন্তৰিক ধন্যবাদ জনালো আৰু আজিৰ ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আৰু মানে এটা কথা কওঁ যে আপোনালোকৰ মৰম ভাল পোৱা বা কমেন্ট বিলাক মই আপোনালোকক মই যিখিনি পাৰিছো মই আপোনালোকক ৰিপ্লাই কৰি আছো আৰু বিশেষকৈ বহুত মই আপোনালোকক মানে কি কম মোৰ ভাষা নাই বহুত ভাল লাগিছে আপোনালোকে মোৰ ঠিক যেনেকৈ মানে ভিডিঅ'ত মানে আপোনালোকে আকোৱালি লৈছে বা চেনেলটোকো আকোৱালি লৈছে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ তে বলক পলম নকৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো প্ৰথমতে হৈ গ'ল আপোনাৰ ফেচবুক প্ৰেম তাৰপিছতে হৈ গ'ল মানে ফেচবুক বন্ধুত্ব প্ৰথম তাৰপিছত প্ৰেম তাৰপিছতে ভালপোৱা তাৰপিছতে বিবাহ আৰু তাৰপিছতে হৈ গ'ল নিউজৰ হেডলাইন নিজৰ স্বামীয়ে মানে মৰিয়া হত্যা কৰিলে নিজৰ পত্নী আৰু ক'বলৈ একে সহজ যদিও মানে এটা চিন্তনীয় কথা আৰু মানে কি হৈছিলে সেই মানে আচল কাহিনীটো ক'ৰ পৰা আৰম্ভ হৈছিলে ক'ত শেষ হৈছিলে তো তাৰ কাৰণে মূলতে হৈ গ'ল অবৈধ পত্নী থকাৰ অৱস্থাত এজন স্বামীয়ে 6 মাহ হৈছে বিয়া পতা তাৰপিছতে মানে অন্য লড়কি মানে অন্য ছোৱালীৰ সৈতে মানে অবৈধ সম্পৰ্কত আছিলে আৰু তাৰ বহুত বেদনাদায়ক গ্ৰহণযোগ্য নহয় মানি ল'ব পৰা নাই কোনোমতে কোনো পধ্যে পাহৰিব নোৱাৰো সেই ঘটনাটো সেইদিনাখন কি হৈছিল আমি যদিও স্বচক্ষুৰে দেখা নাই সেইটো মানে সেই প্ৰতিচ্ছবিটো বা সেই কাহিনীটোৱে সেই ঘটনাটোৱে যেন বাৰে বাৰে মানে মনৰ মাজত ভুমুকি মাৰে মানে কোনো পধ্যে কোনোমতে চকুহাল মুদিলেও সেইটো দৃশ্যই আহি থাকে বা সেইবোৰ কথাই সেইবোৰে ভাব আহি থাকে যে কি দুখ আছিলে পংখীৰ আচলতে কি দুখ কৰিছে কাৰোবাক ভাল পাই বিয়া পতাটোৱে তাইৰ ভুল আছিলে নেকি তাইতো হিয়া উজাৰি ভাল পাইছিলে সেইজন স্বামীৰ কাৰণে তাই কিমান দিনে ৰাতিয়ে মানে প্ৰাৰ্থনা কৰিছিলে ভাল হওক বুলি বা তেওঁৰ দীৰ্ঘায়ুৰ কাৰণে তাৰপিছতো তেনেকুৱা এজনী পত্নীক কেনেকৈ মাৰিব পাৰিলে আচলতে সি নৰপিশাচ নহয়নে বাৰু আৰু তেনেকুৱা নৰপিশাচবিলাকক কেনেকৈ মানে হাৰি যাব দিব পাৰি আইনে কি ব্যৱস্থা ল'ব কি শাস্তি দিব সেইবোৰ ভাবিলে তাৰমানে এনেকুৱা লাগে যে নিৰপৰাধী ছোৱালীজনী মৰি গ'ল মাক দেউতাকৰ বুকু উদং কৰি আৰু এজন দুষ্টক মানে ৰক্ষণাবেক্ষণ দিয়াৰ নিচিনাহে হ'ল মানে জেলত সোমাব 3 মাহ পিছত ওলাই আহিব এইটোৱে শাস্তি নেকি বাৰু তাক আচলতে হয় ফাঁচি দিব লাগে দৃষ্টান্তমূলক শাস্তি যাতে অদূৰ ভৱিষ্যতে কোনোবা পুৰুষে বা কোনোবা এজন স্বামীয়ে এনেকুৱা ভুল কৰাৰ আগতে এজনী স্ত্ৰীৰ লগত এজনী পত্নীৰ লগত অন্যায় কৰাৰ আগতে 10 বাৰ চিন্তা কৰে যে নিজৰ পত্নীজনী কি আচলতে এবাৰ যদি এজন পুৰুষে ভাবি যায় তেতিয়াহ'লে হয়তো এনেকুৱা পংখী আৰু কেতিয়াও জীৱন আহুতি দিব লগা নহ'ব মই ভাবো কাৰণ সচেতন হবৰ হ'ল সকলোৱে এতিয়াও কিন্তু বহুত পুৰুষ অবৈধ প্ৰেমতে লিপ্ত হৈ আছে চুৰ কৰি হলেও মনে মনে হলেও কিয় নাজানো নিজৰ পত্নীজনীক কিয় বেয়া লগা হয় নিজৰ পত্নীজনীৰ কাৰণে কিয় এক মুহূৰ্তৰ কাৰণে চিন্তা নকৰে অবৈধ প্ৰেমত হাবুডুবু খাই একোখন সংসাৰ আৰু একোটা জীৱন বৰবাদ কৰাৰ লগতে বেলেগ একো কৰা নাই আৰু সমাজ একোখন বিনষ্ট কৰিছে কিয় একোজন স্বামী বা একোজনী পত্নী আদৰ্শ হ'ব নোৱাৰে আদৰ্শ হ'ব কিয় নোৱাৰে সমাজৰ বা আহি থকা প্ৰজন্মৰ কাৰণে যে আমি এজনী পত্নীৰ লগতে দিন কটাইছো নো ডাউট কোনোবা কাৰোবাৰ পত্নী ঢুকাই গ'ল কাৰোবাৰ হাজবেণ্ড ঢুকাই গ'ল সেইটো বেলেগ কথা দ্বিতীয় বিবাহ কৰিব লগা হ'ল কিন্তু থকা অৱস্থাতে
থকা অৱস্থাতে কিয় 2-3জন স্বামীৰ দৰকাৰ হয়, 2-3জন অবৈধ সম্পৰ্ক কৰিব লগা হয় 4-5জন মতাৰ লগত, বা একোজন পুৰুষেও কিহৰ কাৰণে কিহৰ অভাৱত বেলেগ মাইকী বা বেলেগ তিৰোতাৰ লগত অবৈধ সম্পৰ্ক কৰি নিজৰ পত্নীজনীক মানসিকভাৱে কিয় শাস্তি দি থাকে। তাতকে ডিভোৰ্স দিব লাগে আৰু অকলশৰে থাকি নিজৰ যি ইচ্ছা তাকে কৰিব পাৰে। কিয়নো যেতিয়ালৈকে স্বামী স্ত্ৰী হৈ থাকে, পতি পত্নী হৈ থাকে, তেতিয়ালৈকে পত্নী এজনীৰো সম্পূৰ্ণ অধিকাৰ থাকে স্বামীৰ ওপৰত আৰু স্বামীজনৰো সম্পূৰ্ণ অধিকাৰ থাকে পত্নীৰ ওপৰত। গতিকে তাত যদি মাতোতে কাৰোবাৰ ক্ষতি হয়, কাৰোবাৰ যদি অসুবিধা হয়, কাৰোবাৰ যদি জীৱনৰ সমস্যা বুলি ভাবে পত্নীজনী বা স্বামীজন, তেতিয়াহ'লে ডিভোৰ্স দি ৰাস্তাটো ক্লিয়াৰ কৰি ল'ব লাগে। তাৰপিছত কাৰোবাৰ লগত অবৈধ সম্পৰ্ক কৰে, যি কৰে সেইটো তেওঁৰ কথা, কিন্তু সম্পৰ্কত থকালৈকে স্বামী বা স্ত্ৰী একেলগে থকালৈকে কেতিয়াও অবৈধ সম্পৰ্কত লিপ্ত হ'ব নালাগে। আৰু যদি হয় তেতিয়াহ'লে তাৰ দৃষ্টান্তমূলক শাস্তি জীয়াই থাকোঁতেই কৰিব লাগে। পত্নীজনীও ল'ব লাগে বা স্বামীজনীও যদি গম পায় তেওঁৰ পত্নীয়ে তেওঁক এৰি থৈ তেওঁক লুকাভাকু কৰি বেলেগৰ লগত লিলিমাই কৰি আছে, তেতিয়াহ'লে জীয়াই থাকোঁতে তাৰ দৃষ্টান্ত শাস্তি দিব লাগে বা উপযুক্ত শাস্তি দিব লাগে, যাতে বেলেগ মাইকী বা বেলেগ পুৰুষে যাতে এইটো কৰিবলৈ সাহস নকৰে, ভয় কৰে। যেতিয়াই ফেচবুক খোলো বা যেতিয়াই ইউটিউব খোলো খালি পংখী নিউজটো আমি সেইবোৰ চাই সঁচাকৈ আমি আৱেগিক হৈ পৰিছোঁ। আৰু তেওঁ যিখিনি কথা ক'লে তেওঁ বহুত আৱেগিক হৈ পেলাই গ'লে কথাখিনি, মানে এইটো গ্ৰহণযোগ্য নহয়। মানে দোষীও অতি সোনকালে মানে শাস্তি পাব লাগে। মানে হেৰিয়াতকৈ জেলত থৈ পেলাই তেওঁক কোনো লাভ নাই, তেওঁ উচিত শাস্তি দিব লাগে। আৰু মই বুলি নহয়, অসমবাসীয়ে মানে হাজাৰজনে সেইটোৱে বিচাৰে। আৰু সেইটো মানে এনেকুৱা ঘটনা যাতে নেক্সট কাৰো লগত নহওক বা কাৰো লগত এনেকুৱা ঘটনা ঘটিব নালাগে, তাৰ কাৰণে সকলোৱে মানে এইটোৱে বিচাৰিছে যে দোষী অতি সোনকালে শাস্তি পাব লাগে। আৰু এটা মানে একদম ৰহস্যৰ কথা যে পংখী বহুত মানে টেলেণ্টেড আছিল কাৰণে যে তাই মৰাৰ আগত বোলে এটা কল ৰেকৰ্ডিং, মানে তাইৰ ওপৰত যিখিনি নিৰ্যাতন মানে চলিছে তেনেকুৱা এটা ৰেকৰ্ডিং বোলে তেওঁ ঘৰৰ মানুহক কাৰোবাক দিছিলে। সেই ৰেকৰ্ডিংটো মানে পুলিচৰ হাতত পৰিছে আৰু নিশ্চয় পুলিচে উচিত মানে তদন্ত কৰিব। তাৰ কাৰণে আমাৰ মানে বিশ্বাস আছে মানে অসম পুলিচৰ ওপৰত। গতিকে কি কৰে সময়ত লক্ষণীয় হ'ব। গতিকে আজি ভিডিঅ'টো বেছি দেৰি নকৰোঁ, মানে মই যিখিনি তথ্য পাইছিলোঁ সেইখিনি অনুযায়ী মই আপোনালোকক মানে কথাখিনি ক'লোঁ। আৰু বিশেষকৈ বেছি দেৰি নকৰোঁ এইটো কাৰণে যেন আপোনালোকৰ মূল্যৱান সময়খিনি মই অথলে মানে যাবলৈ মানে দিব নোৱাৰোঁ। গতিকে মোৰ চেনেলত যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আপোনালোকৰ মৰম ভাল পোৱা দিব, লাইক কৰিব, কমেণ্ট কৰি জনাব যে মোৰ ভিডিঅ' চাই কেনেকুৱা পালে। আৰু বহুত ভাল কমেণ্ট কৰে, বহুত ভাল লাগে। সেইটো কাৰণে কৈছোঁ, আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু কালিলৈ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানতে, বাই বাই।